মাৰিছে। এই অপসংস্কৃতিৰ একচুৱেলি দুৰ্ভাগ্যজনক কথা। যিসকলে পাথৰ মাৰিছে আমাৰো এওঁৰ গাত পৰিছে পাথৰ, তেওঁলোককো সেইফালৰ পৰা এওঁলোকে দৌৰি গৈছে পিছত। কিন্তু এইটো দুৰ্ভাগ্যজনক কথা। আমি গণতান্ত্ৰিকভাৱে ৰাইজক ভোট বিচাৰিছোঁ, ৰাইজে আমাক ভাল পালে ভোট দিব, ভাল নাপালে আমাক ভোট নিদিব। কিন্তু মানুহক এনেকৈ ভয় দেখুৱাই পাথৰ মাৰি দেখিছে, জালুকবাৰীত সিদিনাখন গাড়ী ভাঙিছে, মানুহক পিটন ধৰিছে, এইটো কেনেকুৱা অপসংস্কৃতি? আমিতো এনেকুৱা দেখা নাই। ইয়াতো আমাৰ বিহাৰ ইউ পিৰ নিচিনা ইলেকশ্যন আমি ইয়াত হ'ব বিচৰা নাই। অসমত শান্তিপ্ৰিয় লোক, আমি ৰাইজক বিচাৰিছোঁ, তেওঁলোকে আমাক কটাক্ষ কৰিছে, আমি তেওঁলোকৰ ৰিপ্লাই দিছোঁ, ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া হৈছে। কিন্তু পাথৰ আৰু লোহাৰ ৰদ এইবিলাকেদিতো নহয়। এইটো দুৰ্ভাগ্যজনক কথা। মই এইকাৰণে এটা কৈছোঁ, অসমৰ ৰাইজে, দিছপুৰবাসী ৰাইজে সিদ্ধান্ত ল'ব লাগিব। এই অপসংস্কৃতি আমি মষিমূৰ কৰিম। তেওঁলোকে যদি পাথৰ আৰু লাঠিৰে আমাক মষিমূৰ কৰিব বিচাৰে, আমি সততা, আস্থা আৰু নিষ্ঠাৰে আমি কাম কৰিম। আমি গণতন্ত্ৰৰ প্ৰমূল্যবোধক আমি বৰ্তাই ৰখাৰ কাৰণে আমি নিষ্ঠাৰে কাম কৰিম। আমি মানুহক পাথৰ মাৰি পেলাই, মানুহক ভয় দেখুৱাই এনেকুৱা অপসংস্কৃতি অসমত শোভা নাপায়। এনেকুৱা কাম নকৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু মই সকলোকে কৈছোঁ, যদি ৰাইজে আমাক জিকাই পঠায়, এই প্ৰত্যেকটো যি অপসংস্কৃতি হৈছে, পাথৰ মোৰ পিঠিত পৰাৰ পিছত ৰাইজৰ পিঠিত